অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে আজি কেইদিনমানৰ পৰা এটা বাতৰিয়ে বিশেষকৈ অসমৰ সামাজিক জীৱনত বিশেষ প্ৰভাৱ পেলাইছে আৰু সমাজ ব্যৱস্থাত তোলপাৰ লগাই আছে। আজি কিছুদিন পূৰ্বে জগন্নাথ পুৰীৰ শংকৰাচাৰ্য শ্ৰীযুৰ নিশ্চলানন্দ সৰস্বতী মহাৰাজে তেখেতে এটা ভিডিঅ'ত অসমৰ ব্ৰাহ্মণসকলে গোমাংস ভক্ষণ কৰিছিল আৰু তেখেত শংকৰাচাৰ্য হোৱাৰ পাছত এই প্ৰথা বন্ধ কৰিবলৈ তেখেতে প্ৰচেষ্টা হাতত লৈছিল বুলি তেখেতে এটা ভিডিঅ' ক্লিপিং তেখেতে আমি দেখিবলৈ পালোঁ। এইটো আমি দেখি চালোঁ চিটিলোঁ আমি অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট লগত আমাৰ সহযোগী যিসকল আমাৰ ব্ৰাহ্মণৰ সংগঠন আছে আমি সদৌতিকে একেলগে গোট খাই আমি বিভিন্ন আলোচনা বিলোচনা কৰিলোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ সহযোগত এইটো আমি যথেষ্ট এইটোক লৈ আলোচনা সমালোচনা হ'ল, টক শ্ব' পৰ্যন্ত হৈছে আৰু আমি শংকৰাচাৰ্যৰ লগত যোগাযোগ কৰিছিলোঁ যে কি কাৰণে কি ভিত্তিত কি তথ্য আধাৰত তেখেতে এই কথাখিনি কৈছে। কাৰণ অসমৰ পণ্ডিতসকল অসমৰ ব্ৰাহ্মণসকল বিশ্বৰ পণ্ডিত মণ্ডলীৰ তুলনাত বৰ সৰু আৰু কমজুৰি নহয় বা অজ্ঞ নহয়। গতিকে আমি এতিয়ালৈকে সতি অসমৰ ব্ৰাহ্মণসকলে কেতিয়াও কোনো কাৰণতে গোমাংস ভক্ষণ কৰা নজিৰ নাই, উদাহৰণ ক'তো নাই, কোনো শাস্ত্ৰ ভাগৱতত আমি এই বিষয়ে আমি দেখা নাই, শুনা নাই, অৱগত হোৱা নাই। গতিকে শংকৰাচাৰ্যই কি কাৰণে এই কথাষাৰ ক'লে আমি ক্ষুণ্ণ হৈছোঁ। এইটো গুকুত মিছা কথা। এইটোত আমাৰ সমগ্ৰ ব্ৰাহ্মণ জাতি জনগোষ্ঠীটো ব্ৰাহ্মণ জনগোষ্ঠীৰ আমাৰ অন্তৰত আঘাত লাগিছে, আমাৰ স্বাভিমানত আঘাত লাগিছে। আমি বৰ দুখ পাইছোঁ মনটোত। আৰু কেৱল ব্ৰাহ্মণসকলেই নহয়, অসমত বসবাস কৰা সনাতনীসকল আৰু যিসকল আমাৰ ব্ৰাহ্মণসকলৰ অনুগামী আৰু সহযোগী আৰু আমাৰ সতীৰ্থ এই সকলোটিয়ে ক্ষুণ্ণ হৈ পৰিছে। গতিকে সকলোৰে অনুৰোধত উপায়ন্তৰ হৈ অনিচ্ছা স্বত্বেও পুৰীৰ শংকৰাচাৰ্যৰ বিৰুদ্ধে আজি আমি দিছপুৰ থানাত এইটো গোচৰ পঞ্জীয়ন কৰিছোঁ, এখন এজাহাৰ দাখিল কৰিছোঁ। পৰৱৰ্তী সময়ত যদি আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰে আমি গণতান্ত্ৰিক আন্দোলনৰ ব্যৱস্থা কৰিম আৰু আইন আদালতৰ যোগেদি আমি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ আগতে আমি তেখেতক ক্ষমা খুজিবৰ বাবে অনুৰোধ জনাইছিলোঁ, ভুল স্বীকাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ সংবাদ মাধ্যমৰ যোগেদি। আৰু যদি তেখেতৰ হাতত কিবা তথ্য আছে অসমত ব্ৰাহ্মণসকলে গোমাংস ভক্ষণ কৰাৰ, সেইটো আমি বিচাৰিছিলোঁ। ইতিমধ্যে তেখেতে সেইটো আমাক দিব নোৱাৰিলে। গতিকে নিদিলে মানে তেখেতৰ হাতত হয়তো নাই, নহ'লে আজি 5-6 দিন যাক লৈ হুলস্থুল হৈছে নিশ্চয় তেখেতে প্ৰদান কৰিলেহেঁতেন। যি কি নহওক, গতিকে অসমৰ ব্ৰাহ্মণসকলৰ লগতে অসমৰ সনাতনীসকলে তেখেতৰ মন্তব্যৰ বক্তব্যত অতি দুখ পাইছে আৰু ভৱিষ্যতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে বুলি ভাবি আমি আজি দিছপুৰ থানাত তেখেতৰ বিৰুদ্ধে তেখেতক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দিছপুৰ থানাত আজি এজাহাৰ দাখিল কৰিলোঁ। ধন্যবাদ। আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি কৰিছিলোঁ, তেখেতৰ প্ৰাইভেট ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰিছোঁ। তেখেতে কথাটো গুৰুত্ব দিয়া নাই। আমি যিটো বুজিলোঁ প্ৰাইভেট ছেক্ৰেটাৰীৰ লগত আমি কথা পাতিছিলোঁ, প্ৰাইভেট ছেক্ৰেটাৰীয়ে তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই, মানে তেৰা বেগা এনেকুৱা কথা তাৰমানে। গতিকে সেইকাৰণে আমি আপোনালোকে নিশ্চয় জানে যে ব্ৰাহ্মণ এটা এনেকুৱা জাতি যি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ এতিয়াও অসমত কোনো ব্ৰাহ্মণ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা নাই, অনশনৰ কাৰ্যসূচী হাতত লোৱা নাই। আমি তেনেধৰণৰ কাৰ্যসূচী হাতত লৈ আমি বিৰূপ প্ৰতিক্ৰিয়া বা এটা অশান্ত পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে আমি নিবিচাৰোঁ। কিন্তু আজি উপায়ন্তৰ হৈ আমি তেখেতৰ বিৰুদ্ধে আজি এজাহাৰ আমি দাখিল কৰিছোঁ। আমাৰ সভাপতি আছে সতীশ চন্দ্ৰ শৰ্মা, অৱসৰী সঞ্চালক। আপোনালোকে তেখেতৰ লগতো দুই এটা কথা বাৰ্তালাপ কৰিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমাৰ সম্পাদক মহোদয়ে আপোনালোকক শংকৰাচাৰ্যৰ এই বিতৰ্কিত বিষয়টো সম্পৰ্কত বিতংভাৱে ক'লে। শংকৰাচাৰ্য
গৰাকী নিশ্চলানন্দ সৰস্বতী তেখেত ভাৰতবৰ্ষৰে এজন সন্মানীয় পুৰুষ। সেইজনক আমি অখিল ভাৰত ব্ৰাহ্মণ সমাজ অসম ৰাজ্যিক সমিতিয়ে তেখেতক যথাযোগ্য সন্মান জনাই আমি অসমলৈ আমিও মাতি আনিছিলোঁ। আৰু তেখেতে ব্ৰাহ্মণৰ ঘৰতে আতিথ্য গ্ৰহণ কৰিছে সপ্তাহ দিন ধৰি। তাৰ পিছতো তেখেতে এনেকুৱা তথ্য ক'ত পালে যে ব্ৰাহ্মণে গো মাংস ভক্ষণ কৰিছিল অসমত, আৰু তেওঁহে বন্ধ কৰাৰ কাৰণে যৎ পৰোনাস্তি যত্ন কৰিছে। এই প্ৰথাটো বিলুপ্ত হ'ল নে নাই তেওঁ ক'ব নোৱাৰোঁ বুলি কৈছে। গতিকে এনেকুৱা মন্তব্যত স্বাভাৱিকভাৱেই স্বাভিমানী জাতি একতা মানে ক্ষুণ্ণ হোৱাটো যুগত, আৰু সেইমতেই অসমৰ ব্ৰাহ্মণসকল ক্ষুণ্ণ হৈছে। আৰু অসমৰ ব্ৰাহ্মণসকল ক্ষুণ্ণ হোৱাৰ লগতে ব্ৰাহ্মণসকলে যদি অসমত গো মাংস ভক্ষণ কৰে তেনেহ'লে অন্যসকলে ভক্ষণ নকৰাকৈ কেনেকৈ থাকিব? এইটোতো অৱধাৰিত কথা, নিয়মমতে বুজি পোৱা কথা। অৰ্থাৎ এনেকুৱা কথাটো হ'লগৈ নেকি যে অসমত সকলো লোকে সকলো হিন্দুৱেই গো মাংস ভক্ষণ কৰে। গতিকে এই কথাটোত আমি সকলোৱে এটা মিলিতভাৱে তেখেতক নিন্দা কৰিছোঁ, আৰু সন্মানপূৰ্বক আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে তেখেতে এই কথাটোত এটা মীমাংসাসূচক উত্তৰ দিব লাগে। কিন্তু সেই উত্তৰ নোপোৱাৰ কাৰণে আজি আমি তেখেতৰ বিৰুদ্ধে আমি এজাহাৰ দিবলৈ আমি বাধ্য হৈছোঁ। আমি আশা ৰাখিছোঁ তেখেতে পুলিচ প্ৰশাসনে ইয়াৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু কৰি বিষয়টো মীমাংসা হোৱাত সহায় কৰিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।